নমস্কাৰ আজি বিশ্ব পৰিৱেশ দিৱস আৰু সেই উপলক্ষে মই আপোনালোকলৈ এই ছুটি ভিডিঅটো আগবঢ়াবলৈ লৈছো আজি বিভিন্ন ঠাইত মানুহে গছপুলি ৰুব হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰা হ'ব তাৰে কিছুমান বাচিব আৰু কিছুমান নাবাচিব প্ৰতিপালনৰ অভাৱত মই কিন্তু আজি গছপুলি ৰোৱা নাই মই বেলেগ কাম এটা কৰিছো এয়া দেখিছে মোৰ হাতত 15 গছৰ গুটি ইয়াৰ ভিতৰতে গুটিবোৰ সোমাই আছে অজস্ৰ গুটি মই ইয়াৰ পৰা পাম ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে দিছপুৰৰ সেই পাৰ্কখনৰ পৰা মই এইখিনি বুটলি আনিছিলো গছৰ তলত এনেকুৱা পুৰঠ গুটিৰ চিৰাবিলাক পৰি আছিল আৰু এই গুটিবিলাক এয়া দেখিছে হেৰ গুটি ইয়াৰ পৰা মই পাম এই গুটিখিনি মই কি কৰিম জানেনে আজিৰ পৰা 8-10 বছৰ পিছত এটা পাহাৰ হালধীয়া হৈ থাকিব মই আজি সংকল্প লৈছো পশ্চিম কাৰ্বি আংলং জিলাৰ এটা পাহাৰ যিফালে মই প্ৰায় অহা যোৱা কৰি থাকো তাত এই গুটিখিনি মই কেদিনমান পিছত গৈ পেলাই সিঁচি থৈ আহিম আৰু তাতে কিছুমান গুটি গজিব আৰু সোণাৰু ফুল ফুলিবলৈ কিমান বছৰ লাগে মই ধৰি ললো 8 বছৰ লাগিব বা 10 বছৰ লাগিব তাৰ পিছত এই পাহাৰটো হালধীয়া হৈ থাকিব সোণাৰু ফুলেৰে এই কামটো আপোনালোকেও কৰিব পাৰে গছৰ গুটি যদি পায় কৰবাত তেতিয়া হলে তাক বুটলি আনি ভাল জেগাত পচাই দিব বা ৰুই দিব সিঁচি থৈ আহিলেও হয় বাৰিষা দিন আজিকালি সহজে গুটি গজে আৰু আমি যে ফলমূল বিলাক খাওঁ তাৰ গুটিবিলাক আমি দলিয়াই পেলাই নিদি পেলাই আমি তাক ভাল জেগাত ৰুই দিব পাৰো যাতে ৰাইজৰ কামত আহে তেনেকুৱা ঠাইত আৰু বিশেষকৈ আমি সৰু সৰু ল'ৰা ছোৱালীক এই কামটো এই কথাটো শিকাব লাগে স্কুলৰ ল'ৰা ছোৱালীবিলাকক শিক্ষকসকলে এই ভিডিঅ'টো দেখুৱাব তেওঁলোকেও উৎসাহিত হ'ব তেওঁলোকক শিকাব যে ফলমূল খাই আমটো খাই আজিকালি আমৰ বতৰ আম খাই পেলাই আমি গুটিবিলাক য'ত ত'ত পেলাই নিদি ভাল জেগাত যদি থৈ দিওঁ বা পচাই থওঁ তেতিয়াহ'লে তাতে এজোপা আমৰ গছ গজিব কঁঠালৰ গুটি বা তেনেকুৱা বিভিন্ন ধৰণৰ জামুৰ গুটি লেটেকুৰ গুটি এনেকুৱা ধৰণৰ ফলমূলবিলাক যেতিয়া আমি খাওঁ খাই পেলাই গুটিখিনি নষ্ট নকৰি আমি ভাল জেগাত যদি পচাই থওঁ বা ৰুই দিওঁ তেতিয়াহ'লে একোজোপা গছ তাত গজি উঠিব চাওকচোন অনাবিল আনন্দ এটা লাভ নকৰিবনে আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে স্কুলৰ ল'ৰা ছোৱালীবিলাকক বিশেষকৈ আমাৰ শিক্ষকসকলে এই কথাটো শিকাবচোন তেওঁলোক তেতিয়া উৎসাহিত হ'ব আৰু তেওঁলোকো পৰিৱেশ সচেতন হ'ব আৰু এটা জেনেৰেশ্যন আমি সৃষ্টি কৰিব পাৰিম এটা প্ৰজন্ম পৰিৱেশ সচেতন এটা প্ৰজন্ম আমি তেনেকৈয়ে সৃষ্টি কৰিব পাৰিম আজিৰ পৰা কেইবছৰমান পিছত তেনেকুৱা এটা প্ৰজন্ম আমাৰ খুবেই প্ৰয়োজন হৈছে বিশেষকৈ স্কুলৰ এই এলপি স্কুলৰ পৰা যদি শিক্ষকসকলে এই কথাখিনি শিকায় গতিকে আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু শ্বেয়াৰ কৰিব যাতে বেলেগ মানুহ উৎসাহিত হয় আৰু বিশেষকৈ মই বাৰম্বাৰ কৈছো সৰু সৰু ল'ৰা ছোৱালীক এই কথাখিনি দেখুৱাব শিকাব যাতে তেওঁলোকো পৰিৱেশ সচেতন হৈ থাকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ আপোনালোক সুস্থ সবল হৈ থাকক পৰিৱেশ সচেতন হৈ থাকক আৰু পৰিৱেশটো যাতে সুন্দৰ হৈ থাকে তাৰ কাৰণে সদায় প্ৰচেষ্টা হৈ থাকক ধন্যবাদ